জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা কেৰিয়াৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। আৰু আজি ঠিক 1:30 লগে লগে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এইবুলি দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত প্ৰায় 3,06,925 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ষৰ চূড়ান্ত পৰীক্ষাত। আৰু এইবাৰ 4টাকৈ শাখাত পৰীক্ষা যিহেতু অনুষ্ঠিত হ'ব, বিজ্ঞান, কলা, বাণিজ্য আৰু কাৰিকৰী বিভাগত পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যিহেতু সেৱা আৰু অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল যুটীয়াভাৱে লগ লাগি যিহেতু অসম ৰাজ্যিক বিদ্যালয় পৰিষদ যদি শিক্ষা পৰিষদ গঠন কৰিছে। আৰু শিক্ষা পৰিষদে আজি প্ৰথমটো ইংৰাজী বিষয় পৰীক্ষা। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যোগীঘোপাৰ চূড়ান্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ আছে, সেই পৰীক্ষা কেন্দ্ৰত মই এই মুহূৰ্তত উপস্থিত আছোঁ। পৰীক্ষা কেন্দ্ৰৰ সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশ মই সতীৰ্থ সহযোগে দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যিখন মূল প্ৰৱেশদ্বাৰ, সেই মূল প্ৰৱেশদ্বাৰ ছাত্ৰ ছাত্ৰীক ঠিক 12:30 প্ৰৱেশ কৰিবলৈ দিব। ইতিমধ্যে যিসকল ইয়াৰ পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক শিক্ষয়িত্ৰীখিনি আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালভাৱে মই এক দৃশ্যাংশ দেখুৱাবলৈ বিচাৰিছোঁ যিহেতু ইয়াত ছাত্ৰ ছাত্ৰী কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী লৈ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে দুটাকৈ ইয়াত সুকীয়াকৈ কোঠা বনোৱা হৈছে। আৰু এটা বিশেষকৈ ছাত্ৰ আৰু এটা ছাত্ৰীৰ বাবে এনেধৰণৰ কোঠা বনোৱা হৈছে যে কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে যেন আপত্তিজনক সামগ্ৰী লৈ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু এইবেলি পৰীক্ষাত 100 মিটাৰ ব্যৱধানত যিহেতু ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা অৱলম্বন কৰি ৰখা হৈছে। আৰু মোৰ সৈতে বিদ্যালয়ৰ 3গৰাকী বিষয়ববীয়া এই মুহূৰ্তত উপস্থিত আছে, চেণ্টাৰৰ 3গৰাকী বিষয়ববীয়া উপস্থিত আছে। প্ৰথমে মই সভাপতিগৰাকী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যিহেতু পৰীক্ষা এইবাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উঠিব, আৰক্ষীকো দেখিবলৈ পোৱা গৈছে, আহিছে সষ্টম হৈছে, কি ক'ব? নমস্কাৰ, মই এইখন বিদ্যালয়ৰ পৰীক্ষাৰ প্ৰেচিডেণ্ট হিচাপে মই ক'বলৈ ওলাইছোঁ। আমাৰ ইয়াত আজি প্ৰথম হ'ব হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম পৰীক্ষা। এই প্ৰথম পৰীক্ষা হ'ব আমাৰ ইংৰাজী বিষয়ত। ইতিমধ্যে আমাৰ পৰীক্ষাৰ যাৱতীয় কাম কাজখিনি আমাৰ ইয়াতে কৰা হৈছে। লগতে আমাৰ যিটো প্ৰশাসনৰ পৰা যিখিনি ব্যৱস্থা আছিল, সেই প্ৰশাসনৰ ব্যৱস্থা হিচাপে আমি কৰিছোঁ। তেওঁলোকৰ বিষয়সকল আহি গৈছে। আৰু লগতে আমাৰ এই বিদ্যালয় পৰীক্ষাটো পৰ্যবেক্ষণ কৰাৰ কাৰণে যিজন এক্সটাৰ্নেল বাইদেউ ইতিমধ্যে অভাৱীৰ পৰা আহি পাইছে। কিবা যিহেতু আপুনি চেণ্টাৰ ইনচাৰ্জ হিচাপে দায়িত্বত আছে, কিমানজন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব? হয়, মই প্ৰতিদিন টাইমৰ জৰিয়তে গোটেইসমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ পৰীক্ষা কেন্দ্ৰত চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 468 কেণ্ডিডেট ইয়াতে আছে। আৰু কিমানজন টিচাৰে দায়িত্বত থাকিব? আমাৰ ইয়াতে 19জন টিচাৰ মানে আমাৰ নিয়োজিত আছে। যিহেতু পৰীক্ষাত এক্সটাৰ্নেলজন আহি উপস্থিত হৈছে, বিশেষকৈ অভয়পুৰী মহাবিদ্যালয়ৰ পৰা আহি উপস্থিত হৈছে, পদাৰ্থ বিজ্ঞানৰ বিষয় শিক্ষয়িত্ৰী আপুনি আহি উপস্থিত হৈছে। এইবাৰ কেনেধৰণৰ কটকটীয়া নিৰাপত্তা বেষ্টনী থাকিব? ছাত্ৰ ছাত্ৰী কি ধৰণৰ আপত্তিজনক সামগ্ৰী ধৰা পৰিলে কেনেধৰণৰ, যদি এক্সপেলৰ কথাটো উল্লেখ কৰা আছে, কেনেধৰণৰ আপুনি ব্যৱস্থাপনা গ্ৰহণ কৰে, আপুনি কেনেধৰণৰ নিৰ্দেশনা পাইছে? হয়, তেনেকুৱা ধৰণৰ যদি তেওঁলোকে কিবা ধৰণৰ নকলজাতীয় বস্তু আনে, তেতিয়াহ'লে দস্তুৰমত আমি তেওঁলোকৰ বিৰুদ্ধে যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সেই বিষয়ে আমাক অলৰেডি ট্ৰেইনিং দিয়া হৈছে। আৰু মই অলৰেডি আহি চাইছোঁ যে কিমানটা ৰুম ব্যৱহাৰ কৰা হৈছে আৰু কিমানজন ইনভিজিলেটৰ নিয়োগ কৰা হৈছে। সেইখিনি এতিয়ালৈকে চব ঠিকে আছে। এতিয়া কুৱেশ্যন পেপাৰ আনিবলৈ গৈছে, অহাৰ পিছত ব্যৱস্থাখিনি আৰম্ভ হ'ব। আশা কৰোঁ যে সকলোখিনি ভালে কুশলে যাব।